আমাৰ পৰীক্ষালৈ HS বা HSLC কথা কওঁ পৰীক্ষালৈ যেহেতু 5 মাহ আছে তো এতিয়া পঢ়িবলৈ প্ৰায় ছাত্ৰ ছাত্ৰীৰ মন গৈছে প্ৰায় কিন্তু এই যে পঢ়িবলৈ বহিছে তেওঁলোকে পঢ়িবলৈ বহুতে তেওঁলোকে এটা ডাঙৰ প্ৰব্লেম হৈছে কি তেওঁলোকে টোপনি ধৰিছে আগতো হয়তো তেওঁলোকে পঢ়িব তেনেকৈ বহা নাছিলে কিন্তু তেওঁলোকৰ পঢ়িবলৈ মন গৈছে কিন্তু তেওঁলোকে পঢ়িব পৰা নাই ইয়াৰ মেইন ৰিজনটো কি ইয়াৰ মেইন ৰিজনটো হৈছে টোপনি যেতিয়া তেওঁলোকে কিতাপখন লৈ বহে তেওঁলোকৰ টোপনি ধৰে তেওঁলোকে টোপনিত তেওঁলোকে ভাবি বহে যে মই আজি এইটো চেপ্টাৰ শেষ কৰিব লাগিব কিন্তু টোপনিৰ কাৰণে তেওঁলোকে আধাতে এৰিবলগীয়া হয় টোপনিয়ে কোনফালে টাইম যায় কোনফালে কি হয় তেওঁলোকে নিজে গম নাপায় আজিৰ ভিডিঅ'টোত টোপনিৰ পৰা হাত সৰাৰ এনেকুৱা কিছুমান টিপছ দিম যোনবিলাক তোমালোকে ফ'ল' কৰিলে তোমালোকৰ টোপনি ক'ত যাব তোমালোকে নিজে গম নাপাবা তো সেই টিপছখিনি আজি ভিডিঅ'ত ডিছকাছ কৰিব গৈ আছোঁ তেন্তে আহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া টোপনি নহাৰ প্ৰথম টিপছটো হৈছে যে তোমালোকে এটা বস্তু লক্ষ্য কৰিবা যে তোমালোকে যোনটোত বহিছা য'ত পঢ়ি আছা তাত পোহৰটো কিমান তুমি যদি কম পোহৰত পঢ়ি আছা তোমালোকৰ টোপনি লগাটো স্বাভাৱিক দিনত তুমি খিৰিকী কি কৰিছা মাৰি লৈছা হয় খিৰিকী মাৰি লৈছা পৰ্দা পেলাই লৈছা পোহৰ চহৰ সোমোৱা নাই এটা চুকত বহি পেলাই পঢ়ি আছা তেতিয়াও তোমালোকৰ টোপনি ধৰিব বা কম লাইটত পোহৰ যদি লাইটৰ কম হয় সেই কম লাইটৰ পোহৰত পঢ়িলেও কিন্তু তোমালোকৰ টোপনি ধৰিব তো গতিকে টোপনি নধৰিবলৈ তোমালোকে এটা বস্তু এচিয়ৰ হ'ব লাগিব যদি তোমালোকে দিনত পঢ়া ট্ৰাই কৰিবা যাতে পোহৰত পঢ়িব পাৰা সূৰ্যৰ তাপটো মানে পোহৰটো আহি থাকক সূৰ্যৰ পোহৰটো যেতিয়া চকুত পৰিব তোমালোকৰ টোপনিও নাহিব কাৰণ আমি যেনেকৈ কম পোহৰত আমাৰ টোপনি ধৰেই আমি যেতিয়া শুওঁ তেতিয়া আমি কি কৰিলোঁ লাইট চাইট অফ কৰি লওঁ যাতে টোপনিটো ভালদৰে আহে ঠিক তেনেকৈ সেইটো প্ৰচেছো আমাৰ হয় যেতিয়া কম পোহৰ পায় আমাৰ চকুক আমাৰ লাহে লাহে ভাগৰ লাগি আহে আৰু আমাৰ টোপনি ধৰে গতিকে সেইটো এচিয়ৰ কৰা যে তুমি য'ত বহিছা পঢ়িবলৈ তাৰ লাইটটোৰ পাৱাৰটো ঠিকে আছে বা দিনত তোমালোকৰ সূৰ্যৰ পোহৰ ভালদৰে পৰিছেনে নাই সেইটো এচিয়ৰ কৰি বহা চাবা তোমালোকৰ টোপনি নাহিব ইয়াৰ পিছৰ টিপছটো হৈছে যে আমি প্ৰায় যদি একে লেঠাৰিয়ে 1 ঘণ্টা 2 ঘণ্টা তেনেকৈ পঢ়ি থাকোঁ আমাৰ ব্ৰেইনটোৱে লাহে লাহে কি হয় অলপ জিৰণি বিচাৰে ৰেষ্ট বিচাৰে অলপ যাৰ বাবে কি হয় আমি একে লেঠাৰে পঢ়ি থাকিলে এটা সময়ত আমাৰ টোপনি লাগি যায় তো সেইকাৰণে আমি কি কৰিব লাগিব আমি কিছুমান শ্বৰ্ট ব্ৰেক ল'ব লাগিব ধৰা আধা ঘণ্টা পিছত হওক বা 25 মিনিট পিছত হওক সৰু সৰু কিছুমান 5 মিনিটৰ হওক বা 10 মিনিটৰ হওক এটা ব্ৰেক ল'ব লাগিব আমি নিজৰ পঢ়াৰ জেগাৰ পৰা উঠিলোঁ উঠি পেলাই ক'ৰবাত গ'লোঁ হয়তো এগিলাছ পানী খালোঁ বা অলপ ওলাই গ'লোঁ কিন্তু বেছি ডাঙৰ দীঘলীয়া ব্ৰেক নল'বা সৰু সৰু ব্ৰেকবিলাকে তোমালোকক টোপনিৰ পৰা হাত সৰাত সহায় কৰিব নেক্সট টিপছটো হৈছে যে আমি যদি একেটা পজিশ্যনত বহি থাকোঁ আমি যদি একেটা পজিশ্যনত বহি থাকোঁ সেই একেটা পজিশ্যনত বহাৰ লগে লগে কি হয় আমাৰ গাটোৱে কি কৰে এটা পজিশ্যন লৈ লয় আৰু লাহে লাহে আমাৰ টোপনি আহি যায় যেনেকৈ আমি শুওঁতে এটা পজিশ্যনতে শুই থাকোঁ লাহে লাহে টোপনি আহি যায় ঠিক তেনেদৰে আমি কি কৰিব লাগিব বডিটো অলপ মুভ কৰি থাকিব লাগিব বডিটো কিদৰে মুভ কৰিম হয়তো তুমি বহি পঢ়িছা ধৰা মেক্সিমাম সময় তুমি বহিয়ে পঢ়িবা মেক্সিমাম সময় তুমি বহি পঢ়াৰ লগে লগে আমি কৰিব লাগিব কি মাজে মাজে উঠি দিব লাগিব মাজে মাজে কি কৰিব লাগিব উঠিব লাগিব মাজে মাজে খোজকাঢ়ি পঢ়িব লাগিব তো পজিশ্যনবিলাক চেঞ্জ কৰি থাকিব লাগিব তুমি যদি একে লেঠাৰে পঢ়ি থাকা তোমাৰ যদি কনচেনট্ৰেশ্যন আছে টোপনি ধৰা নাই তুমি এটা পজিশ্যনত বহি থাকা কিন্তু যেতিয়া তুমি গম পাবা যে মোৰ টোপনি লাগি আছে তেতিয়া তুমি কি কৰিবা পজিশ্যনটো চেঞ্জ কৰিবা উঠি পেলাই খোজকাঢ়ি পঢ়িলা অলপ সময় থিয় হৈ পঢ়িলা তো তেনেদৰে পঢ়িলে তোমালোকৰ বডি মুভমেণ্টে কি কৰিব তোমালোকক টোপনি আহিবলৈ বাধা দিব তো সেইটো কাম তোমালোকে কৰিব পাৰা টোপনি নহাৰ নেক্সট টিপছটো হৈছে যে আমি কি কৰিব পাৰোঁ আমি পঢ়া সময়ত খাবলৈ কিবা এটা বস্তু ল'ব পাৰোঁ খাবলৈ এটা বাতিতে কিবা এটা বস্তু আমি ল'ব পাৰোঁ যেনে হ'ব পাৰে বুট হ'ব পাৰে মাহ হ'ব পাৰে হয়নে বুট বা মাহ আমি ল'লোঁ বা বাদাম ল'লোঁ হয় সৰু সুৰা তেনেকুৱা বস্তু লৈ ল'লোঁ কাষতে ল'লোঁ তো যেতিয়া পঢ়ি থাকিম আমি চুবাই থাকিব পাৰিম আমি যেতিয়া পঢ়ি থাকিম তেতিয়া ধৰা এগালমান বুট লৈ পেলাই আমি এগাল খাই দিওঁ তেনেকুৱা নহয় আমি কি কৰিব লাগিব এটা বুট ল'লোঁ ধৰা মই এক্সাম্পল লৈছোঁ যে বুট লৈছোঁ মই বাতি এটাত বুট অলপ লৈছোঁ তো এটা বুট খাম আমি একেলগে 100মান খাই নিদিওঁ আমি সেই বুটখনি দি গোটেইখিনি পঢ়াখিনি চলাব লাগিব গতিকে আমি যদি এটা বুট খাই থাকোঁ আমি যেতিয়া চুবাই থাকিম আমাৰ কি হ'ব এটা এক্টিভিটি এটা হৈ থাকিব চুবাই থকাটো এটা এক্টিভিটি তো যেতিয়া আমি চুবাই থাকিম তো চুবাই থকাত কি হ'ব আমাৰ ব্ৰেইনটোৱে কাম কৰি থাকিব আমি কিবা এটা কাম শাৰীৰিক এটা পৰিশ্ৰম হৈ থাকিব যেতিয়া আমি শাৰীৰিক পৰিশ্ৰম কৰাটো বাদ দি দিম তেতিয়া আমাৰ টোপনি আহিব গতিকে আমাৰ শাৰীৰিক পৰিশ্ৰম এটা মুখখন চলি থাকিবলৈ আমি কি কৰিব পাৰোঁ এটা হয়তো বুট খাব পাৰোঁ বুট এটাকে খাই থাকিব পাৰোঁ বাদাম খাব পাৰোঁ বা মাহ আমি খাব পাৰোঁ তো এনেকৈ খাই থাকিলেও আমাৰ টোপনিটো বাধা পৰিব তোমালোকে ট্ৰাই কৰি চাব পাৰা নেক্সট টিপছটো হৈছে যে আমি এক্টিভ লাৰ্ণিং কৰিব লাগিব হয় এক্টিভ লাৰ্ণিং কৰিব লাগিব আমাৰ টোপনি কেতিয়া আহে
আমি যেতিয়া কিবা এটা মুখস্থ কৰোঁ আমাৰ কোনো ধৰণৰ তাত ইনভলভমেণ্ট নাই কোনো এটা পঢ়ি আছোঁ কিন্তু তাত আমাৰ ইনভলভমেণ্ট আমি দিব পৰা নাই ওপৰৰ পৰা পঢ়ি আছোঁ একো মানে যেতিয়া আমি বুজি নাপাওঁ বুজিবলৈ চেষ্টা নকৰোঁ কিবা এটা বিষয়বস্তু তেতিয়া আমাৰ টোপনি ধৰে আমি যদি সেই বিষয়বস্তুৰ ভিতৰত সোমাই যাওঁ আমি যদি এক্টিভ লাৰ্ণিং কৰোঁ তেতিয়া টোপনি অহাৰ প্ৰশ্নই নাই আমি এটা বিষয়বস্তু পঢ়ি আছোঁ সেই বিষয়বস্তুটো পঢ়ি থাকোঁতে আমি সেই বিষয়বস্তুটো বুজি পাব লাগিব বা সেই বিষয়বস্তুটো সোমাই যাব লাগিব যিকোনো এটা কথা পঢ়ি থাকোঁতে আমি যদি সেইটো কিদৰে হ'ল কেনেদৰে কি হ'ল ইয়াৰ পচিবিলিটিজ কি বা ইয়াৰ পৰা কি ধৰণৰ কুৱেশ্যন আহিব পাৰে তেনেধৰণৰ কথাবিলাক যদি আমি পঢ়ি থাকোঁতে ভাবি থাকোঁ বা আমি লিখি চাওঁ লিখাটো এটা হ'ব পাৰে এক্টিভ লাৰ্ণিং টেকনিক্স মানে কি তুমি নিজে ভাবিলা বস্তুবিলাক বুজিলা নিজৰ মাইণ্ডতে ভাবিলা যে এইটো কি হ'ব পাৰে বা এনেধৰণে কেনেকুৱা কুৱেশ্যন আহিব পাৰে ইয়াৰ পৰা আৰু কি হ'ব পাৰে বা আমি পঢ়ি পেলাই লিখিলোঁ লিখিটো এটা কি হৈছে তাই ৱৰ্ক হৈছে হয়নে মাইণ্ডটো আমি কি কৰি থাকিব লাগিব এক্টিভ ৰাখিব লাগিব মাইণ্ডটোক যেতিয়া তুমি পেছিভ কৰি দিবা মাইণ্ডটো যেতিয়া পেছিভ কৰি দিবা যে আমি পঢ়ি আছোঁ আমাৰ কি হ'ব লাহে লাহে টোপনি ধৰিব টোপনি ধৰাটো স্বাভাৱিক যেতিয়া মাইণ্ডটো তুমি পেছিভ কৰি দিবা এক্টিভ নাথাকিব মাইণ্ডটো যেতিয়া তোমাৰ এক্টিভলি কাম নকৰে তেতিয়া তোমালোকৰ টোপনি ধৰে গতিকে আমি ট্ৰাই কৰিব লাগিব যে আমি কিছুমান এক্টিভ লাৰ্ণিং টেকনিক্স আমি ইউজ কৰোঁ যাতে আমি ভাবিবলৈ চেষ্টা কৰোঁ আমি লিখোঁ তো তেনেদৰে কৰিলে কি হ'ব আমাৰ টোপনি নাহে নেক্সট টিপছটো হৈছে যে এটা বস্তু চাবা তোমালোকৰ দিনৰ কোনোবা এটা ভাগত আমাৰ কিন্তু টোপনি বেছি ধৰে যেনেকৈ এনেকুৱা হ'ব পাৰে যে তুমি কি কৰিছা স্কুলৰ পৰা আহিছা টিউশ্যন গৈছা টিউশ্যনৰ পৰা আহি পেলাই তোমাৰ এনেকুৱা হৈছে যে টোপনি ধৰিছে পঢ়িব পৰা নাই তেনেকুৱা হয় মেক্সিমাম তেনেকুৱা দিনৰ ভাগৰ লাগি থাকে গতিকে পঢ়িবলৈ বহিলে টোপনি ধৰে তো সেই টোপনি ধৰা সময়ত আমি কি কৰিব লাগিব আমি এনেকুৱা এটা ছাবজেক্ট ল'ব লাগিব যাতে আমাৰ টোপনি নধৰক তুমি আহি পেলাই যদি তেনেকুৱা ধৰা অসমীয়া পঢ়িব বহিলা বা বেলেগ ছাবজেক্ট পঢ়িব বহিলা যোনটো ইমান ইণ্টাৰেষ্টিং নহয় যাত বেছি মাথা মাৰিবলগীয়া নাথাকে তেনেকুৱা ছাবজেক্ট ল'লে কি হয় আমাৰ মেক্সিমাম কি হয় টোপনি ধৰে তো আমি কি কৰিব লাগিব যোনখিনি আমি জানো যে আমাৰ টোপনি ধৰিব মানে এইখিনি সময়তে বেছি টোপনি ধৰে গতিকে সেইখিনি সময়ত আমি কি কৰিব লাগিব আমি এনেকুৱা এটা ছাবজেক্ট ল'ব লাগিব যেনেকৈ ধৰা মেথছ ল'ব পাৰা বা ছায়েন্স ল'ব পাৰা এনেকুৱা এটা ছাবজেক্ট ল'ব লাগিব য'ত আমাৰ মাইণ্ডটো আমি লগাব লাগে যেনেকৈ মেথছ কৰোঁতে আমি কি কৰিব লাগিব অকল খালি পঢ়ি থাকিলে নহ'ব আমি কৰি চাব লাগিব তো মেথছ কৰোঁতে মেক্সিমাম ছাত্ৰ ছাত্ৰী কিন্তু টোপনি নধৰে গতিকে বা ছায়েন্স পঢ়োঁতেও আমি বস্তুবিলাক বুজি পাব লাগিব তো বুজোঁতেও কিন্তু বহুতৰে টোপনি নধৰে গতিকে আমি সেইটো কি কৰিব লাগিব যেতিয়া আমাৰ টোপনিটো বেছি হয় আমি ট্ৰাই কৰিব লাগিব যাতে আমি কি কৰোঁ সেই মানে যোনটো টোপনি ধৰা সময়ত সেইটো সময়ত তেনেকুৱা এটা ছাবজেক্ট ল'ব পাৰোঁ তাৰোপৰা আমি এটা ট্ৰাই কৰিব লাগিব কি স্কুলৰ পৰা আহি আমি মিনিমাম আমি এটা ট্ৰাই কৰিব লাগিব যাতে টোপনি পিছৰ অৱস্থাত নাহে যে আধা ঘণ্টা বা 45 মিনিট মই শুই লওঁ আধা ঘণ্টা বা 45 মিনিট যদি মই শুই ল'ব পাৰোঁ টিউশ্যন যোৱাৰ আগত স্কুল অহাৰ পিছত তথাপি কিন্তু বহু পৰিমাণে মোৰ ভাগৰটো তাতে মৰি যাব দিনটো যোনটো ভাগৰ গ'ল আমাৰ স্কুলৰ মাজেদি তো সেই স্কুলৰ ভাগৰটো আমি সেই টোপনিয়েদি কি কৰিলোঁ সেইখিনি যে আধা ঘণ্টা বা আমাৰ 45 মিনিট শুলোঁ সেইটো আমাৰ ভাগৰটো মাৰি দিব আৰু তাৰ পিছৰ অৱস্থাত আমাৰ পঢ়িবলৈ সুবিধা হ'ব তো সেইবিলাকো তোমালোকে কৰিব পাৰা টোপনি নহাৰ নেক্সট টিপছটো হৈছে যে তোমালোকে যেতিয়া পঢ়িবা আমি যদি লাউড ৰিডিং কৰোঁ আমি যদি কৈ পঢ়োঁ তেতিয়াও কিন্তু আমাৰ টোপনিটো বহু পৰিমাণে কমি যায় চাইলেণ্ট ৰিডিং যোনে কৰে চাইলেণ্ট ৰিডিং বা চাইলেণ্ট ষ্টাডি যিসকলে ধৰা মনে মনে পঢ়ে তেওঁলোকৰ টোপনি বেছি ধৰে যিসকলে চিঞৰি পঢ়ে তেওঁলোকৰ মানে কম্পেৰিজনত যিসকলে লাহে লাহে মনে মনে পঢ়ে তেওঁলোকৰ টোপনি কিন্তু বেছি ধৰে গতিকে আমি কি কৰিব লাগিব যোনখিনি সময়ত টোপনি আহে আমি সেইখিনি সময়ত কি কৰিব লাগিব ট্ৰাই কৰিব লাগে যাতে আমি কি কৰিব পাৰোঁ অলপ চিঞৰি পঢ়িব পাৰোঁ ইমান চিঞৰি নহয় তথাপিও অলপ চিঞৰি আমি পঢ়িব পাৰোঁ যাতে আমাৰ কাণত মাত এটা সোমাই থাকে আমি যেতিয়া গোটেই পৰিৱেশটো চাইলেণ্ট পাই যাওঁ গোটেই পৰিৱেশটো যেতিয়া চাইলেণ্ট হৈ যায় তেতিয়া আমাৰ বেছি টোপনি ধৰে গতিকে আমি কি কৰিব পাৰোঁ আমি অলপ লাহে লাহে আমি শুনাকৈ কমচে কম আমি শুনাকৈ আমি যেতিয়া এক্টিভ লাৰ্ণিং কৰিম তেতিয়াও কিন্তু আমাৰ টোপনিটো কম আহিব বেলেগ আমি চাইলেণ্ট ৰিডিঙতকৈ যদি লাউড ৰিডিং কৰোঁ সেই কম্পেৰিজনত আমাৰ কি হ'ব টোপনিটো কম আহিব এতিয়া লাষ্ট টিপছটো হৈছে যে যদি টোপনি ধৰে তোমালোকে কিছুমান ফানি এক্টিভিটি ল'ব পাৰা নিজকে মনোৰঞ্জতে কৰিবলৈ কিছুমান কাম কৰিব পাৰা যোনটোৱে তোমালোকৰ টোপনি নাহাটো আগৰ যোনবিলাক টিপছ দিলোঁ তাতকৈ বেছি কাম কৰিব তো সেই টিপছটো হৈছে যে আমি যেতিয়া টোপনি ধৰিব আমি এটা কুৱেশ্যন ধৰা টোপনি পিছৰ কথা আমি এটা কুৱেশ্যন পঢ়িলোঁ কুৱেশ্যন এনচাৰ পঢ়িলোঁ ধৰি লওক কুৱেশ্যন এনচাৰ পঢ়ি আছা মেক্সিমাম কুৱেশ্যন এনচাৰ পঢ়োঁতে টোপনি ধৰে মেথছ কৰোঁতেতো নকৰে বা বুজি থাকিলে নকৰে ধৰি আমি কুৱেশ্যন এটা পঢ়িছোঁ বা মুখস্থ কৰিছোঁ কৰাৰ পিছতে তুমি সেইটো কি কৰিব লাগিব তুমি ভাবিবা যে মই গান এটা গাম কুৱেশ্যন আনচাৰ পঢ়াৰ পিছতে মই গান এটা গালা নহ'লে গান এটা গাতে যি মন যায় গালা আৰু তুমি তোমাৰ মনে মনে গালা বা চিঞৰি গালা বা যেনেকৈ গোৱা ঘৰত চিঞৰিব গাব পাৰা তো গান এটা গাই দিলা হৈ গ'ল
তো গান এটা গোৱাৰ পিছত কি হ'ব, তোমাৰ মাইণ্ডটো আকৌ এক্টিভ হৈ যাব, আকৌ মন যাব আৰু এটা কুৱেশ্যন পঢ়োঁ, পাছত মই বেলেগ এটা গান গাম, হৈ গ'ল। তো এনেকৈ কি হ'ব, তোমালোকৰ এটা কি হয়, এক্টিভিটি হৈ আছে, এটা পঢ়াও হৈ আছে, এটা এক্টিভিটিও হৈ আছে, টোপনি অহাৰ প্ৰশ্নই নাহে, আৰু বস্তুটো ফানি ৱেত গৈ আছে, পঢ়াটো ধুনীয়াকৈ গৈ আছে তোমালোকৰ, আৰু বস্তুটো ফানি ৱেত গৈ আছে। এতিয়া তোমালোকে যদি ভাবা যে মই গান নাগাম, মই নাচিম, হয় নাই, বোলে মই এইটো কুৱেশ্যন আনচাৰ পঢ়িলোঁ, তাৰপিছত মই এপাক নাচি দিম, কুৱেশ্যন আনচাৰ পঢ়িলা, উঠি পেলাই এপাক নাচি দিলা, অকলে পঢ়া যিহেতু, হয় নহয়, কোনো নাচিবলৈ প্ৰব্লেম নাই, নাচি দিলা, হ'ল। তো এইবিলাক এক্টিভিটিৰ মাজেৰে আমি যেতিয়া বস্তুবিলাক ফানি ৱেত লৈ যাম, আমি নিজকে ব্যস্ত ৰাখিম, পঢ়াৰ লগতে মাইণ্ডটো যেতিয়া আমি এক্টিভ ৰাখিব চেষ্টা কৰিম, তেতিয়া চাবা তোমালোকৰ টোপনি অহা কোনো ধৰণৰ প্ৰশ্ন নাহে। কথাটো বুজি পাইছা? লগতেতো তোমালোকৰ ডেডিকেশ্যন লাগিব। ডেডিকেশ্যন লাগিব কি, আমি যদি মন স্থিৰ কৰি প্ৰথমতে বহোঁ, টেবুলত বহুতে যাতে মন স্থিৰ কৰি পঢ়োঁ যে আজি পঢ়িব লাগিব, বহুত দিন মানে আৰু বেছি দিন নাই, যেতিয়া চিন্তা থাকিব, মানুহৰ চিন্তাটো টোপনি নাহে, দেখিছা তোমালোকে, চিন্তাটো টোপনি নাহে বহুতৰ। কেতিয়াবা ছেলছমেনবিলাকে চাবা, ছেলছমেনবিলাকৰ যেতিয়া টাৰ্গেট আহি যায়, টাৰ্গেট পূৰা নহয়, তেওঁলোকৰ কিন্তু বহুত চিন্তা হৈ যায়, ৰাতি ৰাতি তেওঁলোকৰ টোপনি গুচি যায়, বা বহুত চিন্তা থকা মানুহবিলাকৰ ৰাতি টোপনি নাহে, কিয় নাহে? কাৰণ তেওঁলোকৰ এটা চিন্তা আছে। পঢ়াৰ চিন্তাটো যেতিয়া তোমালোকৰ মূৰত সোমাব যে মই পঢ়িব লাগে, মোৰ পৰীক্ষা আহি গৈছে, এটা ভাল ৰিজাল্ট কৰিব লাগে, আৰু বেছি দিন নাই, সেই চিন্তাবিলাক যেতিয়া মূৰত ল'বা, ভালদৰে চিৰিয়াছলি ল'বা চিন্তাবিলাক, চিন্তা মানে তেনেকুৱা চিন্তা নহয়, হাই প্ৰেছাৰ উঠা চিন্তা নহয়, এটা জাষ্ট পঢ়িবৰ সময়ত যদি ভাবি পেলাই বহা যে মোৰ বেছি দিন নাই আৰু ইমান দিন আছে, এটা হিচাপ কৰি লোৱা যে ইমান দিন আছে, আৰু 4-5 মাহ আছে, গতিকে মই ভালকৈ পঢ়িব লাগিব, আজি মোৰ এইটো চেপ্টাৰ কমপ্লিট কৰিব লাগিব, এইখিনি চেপ্টাৰ কৰিবই লাগিব, নহ'লে আকৌ সময়ো নাই, পৰীক্ষা হৈ পালেহি। গতিকে এনেধৰণৰ যদি ষ্ট্ৰেটেজি বনাই পেলাই তুমি পঢ়িবলৈ বহা, তেতিয়াও কিন্তু টোপনি অহাৰ চান্সটো কম আছে। গতিকে এনেদৰে পঢ়িলে যোনখিনি কথা ক'লোঁ সেইখিনি যদি তোমালোকে ফ'ল' কৰা, মই ভাবোঁ যে টোপনিৰ পৰা তোমালোকৰ একেবাৰে মানে টেনশ্যন খতম হৈ যাব, হয়। নহ'লে তোমালোকে টোপনিয়ে পঢ়ি থাকিলে কেতিয়া কি হৈ গৈ আছে, পৰীক্ষা আহি পাই যাব, পৰীক্ষাৰ আগতো মানুহে টোপনিয়ায়। তো সেইবিলাক বস্তু এতিয়াৰ পৰা ইউজ কৰা, এই যি 4-5 মাহ আছে, সেই 4-5 মাহতে বস্তুবিলাক টিপছবিলাক ইউজ কৰা, ইউজ কৰিবলৈ পঢ়িবলৈ চেষ্টা কৰা, চাবা তোমালোকৰ টোপনিও নোহোৱা হ'ব, আৰু তোমালোকৰ যোনখিনি পঢ়িম বুলি ভাবিছা গোটেইখিনি পঢ়িব পাৰিবা। তো এইখিনি আছিল আজি ভিডিঅ'টো ক'বলগীয়া, আজি ভিডিঅ'টো শেষ কৰিলোঁ, কিপ ৱাচিং।